নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ কাল কৰোনাই সানি ধৰিছে ৰাজ্যত কৰোনাত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু ইফালে নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1844 জন লোক ক্ৰমাৎ ভয়াবহভাৱে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা অসমত কৰোনাৰ আক্ৰান্তৰ হাৰ 5.48% বৃদ্ধি পাইছে ইয়াৰে কামৰূপ মহানগৰ জিলাত 791 জন লোক আক্ৰান্ত হৈছে ডিব্ৰুগড়ত 190 নগাঁৱত 83 কামৰূপত 82 জন আক্ৰান্ত হৈছে দেওবাৰৰ দিনটোত কামৰূপ মহানগৰত 8 জন আক্ৰান্তৰ মৃত্যু হোৱাৰ খবৰ ইফালে বৰপেটা ডিব্ৰুগড় আৰু কামৰূপত এজনকৈ লোকৰ মৃত্যু বৰ্তমান ৰাজ্যখনত 15470 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে মুঠ 33674 জনৰ কৰা হৈছিল কোভিড পৰীক্ষা পুনৰ এবাৰ কৈছো এতিয়া কাল কৰোনাই সানি ধৰিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে 24 ঘণ্টাত ইতিমধ্যে 14 জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে কিন্তু এতিয়াও যেহেতু চৰকাৰৰ তথ্য অনুসৰি নিয়ন্ত্ৰণত আছে যিকি নহওক নতুনকৈ আক্ৰান্ত হৈছে 1844 জনকৈ লোক ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়ালৈকে অসমত কৰোনাৰ আক্ৰান্তৰ হাৰ 5.48% বৃদ্ধি পাইছে এয়া কালি সন্ধিয়াৰ ভাগৰ তথ্য অনুসৰি যেহেতু আমি কৈছো যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা জানিবলৈ দিছে যে আক্ৰান্তৰ হাৰ 5.48% বৃদ্ধি পাইছে ইয়াৰে কামৰূপ মহানগৰ জিলাত 791 জন আক্ৰান্ত ডিব্ৰুগড়ত 190 নগাঁৱত 83 কামৰূপত 82 জন আক্ৰান্ত দেওবাৰৰ দিনটোত কামৰূপ মহানগৰত 8 জন আক্ৰান্তৰ মৃত্যু হৈছে ইফালে বৰপেটা ডিব্ৰুগড় আৰু কামৰূপত এজনকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান ৰাজ্যখনত 15470 জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে মুঠ 33674 জনৰ কোভিড পৰীক্ষা কৰা হৈছে ৰাজ্যত প্ৰতি মুহূৰ্ততে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটোত গোলাঘাট জিলাত 30 জনকৈ লোক আক্ৰান্ত হয় জিলাখনত 317 জনলৈ বৃদ্ধি পালে কোভিড আক্ৰান্তৰ সংখ্যা শোণিতপুৰতো বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা নতুনকৈ 73 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি শোণিতপুৰ জিলাত 592 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ইফালে যোৰহাটতো ভয়ানক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটোতে আক্ৰান্ত হৈছে 44 গৰাকী লোক আৰু দ্বিতীয়টো লহৰত যোৰহাটৰ 404 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা গোৱালপাৰাত নতুনকৈ আক্ৰান্ত হৈছে 19 জন দেওবাৰে আক্ৰান্ত হোৱা 19 জনৰ সৈতে গোৱালপাৰাত এতিয়ালৈকে 190 জনৰ আক্ৰান্ত হোৱাৰ তথ্য আমাৰ হাতত আহি পৰিছে দেওবাৰৰ দিনটোত গোৱালপাৰাত সম্পন্ন হৈছে 1034 জন লোকৰ কোভিড পৰীক্ষা আৰু এতিয়া যদি চোৱা যায় তেতিয়ালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি তথ্য আমাৰ হাতত পৰিছে অৰ্থাৎ প্ৰতিখন ঠাইতে প্ৰতিখন জিলাতে এই মুহূৰ্তত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ মাজে মাজে যেহেতু ভ্যাকচিনো লৈ থকা হৈছে সেয়াও আমি জনাই গৈছো আৰু তাৰোপৰি বিশেষভাৱে কিছু সংখ্যক লোক হোম আইসোলেশনত আছে আৰু অন্যহাতে আমি জনাই গৈছো যে কালিৰ দিনটো সিপাঝাৰতো 35 জনকৈ লোকৰ দেহত কোভিড-19 ধৰা পৰিছিল ঠিক তেনে ধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণে যিবোৰ খবৰ আহি আছে তাৰ মাজত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সজাগতাৰ এতিয়াও প্ৰয়োজনীয়তা আছে কাৰণ প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা গোলাঘাটত এতিয়ালৈকে কালিৰ দিনটোত 30 জনকৈ লোক ধৰা পৰিছে আৰু বৃদ্ধি পাইছে 317 লৈ গোলাঘাটত বৰ্তমান আজিৰ দিনটোলৈকে 317 জন আক্ৰান্ত হৈছে ঠিক তেনেধৰণে শোণিতপুৰত 592 গৰাকীলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যোৰহাটত নতুনকৈ আক্ৰান্ত হৈছে 44 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু আমি যদি বিগত বৰ্ষৰ লগতে আমি শেষৰ ফালে যদি চাওঁ তেতিয়ালে যোৰহাটত কিন্তু যি সময়ছোৱাত ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা কমি আহিছিল বা নিয়ন্ত্ৰণলৈ আহিছিল সেই সময়ছোৱাটো যোৰহাটত বিদেশৰ পৰা লোক কোভিডত আক্ৰান্ত হৈছিল বা চিকিৎসাধীন হৈছিল উজনি অসমত ঠিক তেনেধৰণে আমি যদি কওঁ যে গুৱাহাটী মহানগৰীত যেহেতু বৰ্তমান যি তথ্য অনুসৰি আমি জনাই গৈছো যে প্ৰায় প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে মেট্ৰত প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা যেহেতু আমি জনাই গৈছো বিশেষকৈ যোৰহাটত কালিৰ দিনটোতো অনেক খবৰ আহি পৰিছিল সেয়াও আমি জনাইছো যে যোৰহাটৰ এগৰাকী অভিযন্তা তেওঁ কৰ্মৰত হৈ আছিল মধ্যপ্ৰদেশত তেওঁৰ মৃত্যুৰ খবৰ আহি পৰিছে মৃত্যুৰ বাতৰি আহি পৰিছিল আমি সেই খবৰ পৰৱৰ্তী সময়ত জনাম কিন্তু এই মুহূৰ্তত আমি জনাই গৈছো যে ৰাজ্যত এতিয়া প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা আৰু এই সময়ছোৱাত চৰকাৰে যথেষ্ট সক্ৰিয় ৰূপত ইতিমধ্যে চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিবলৈ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ তৰফৰ পৰা এই কথাও জনোৱা হৈছে যে সকলো ধৰণৰ সুবিধা বৰ্তমানলৈকে আমাৰ হাতত আছে অক্সিজেনে হওক বা বেড হওক গতিকে সকলোখিনি আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি ভাস্কৰৰ সৈতে সংযুক্ত হৈছো ভাস্কৰ যেহেতু প্ৰতি মুহূৰ্তত কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে চৰকাৰ সম্পূৰ্ণৰূপে সাজু স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু প্ৰতিহত কৰিবৰ বাবে বা যি ধৰণৰ ব্যৱস্থা থাকিব লাগে সকলোৰ বাবে
চাওক কথাটো হৈছে যে সজাগতাৰ ক'ৰবাত নহয় ক'ৰবাত যেন অভাৱ আমি দেখিবলৈ পাইছোঁ আৰু যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত ক'ভিড আক্ৰান্তৰ যি সংখ্যা বা সংক্ৰমিত হাৰৰ যি সংখ্যা এই হাৰৰ সংখ্যা কিন্তু এই পৰ্যন্ত হ্ৰাস পোৱা নাই, বৰঞ্চ আচলতে দুগুণে বৃদ্ধি পাব ধৰিছে। তেনে ক্ষেত্ৰত সকলো চিন্তিত হোৱাৰ প্ৰয়োজন আহি পৰিছে। অসমবাসী ৰাইজ যাতে অসমে আন ৰাজ্যৰ নিচিনা যেনে এনেকুৱা এক পৰিৱেশৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে আচলতে আমি সাজু হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ যদিওবা গুৱাহাটীত যদি চাই, গুৱাহাটীত যদিওবা আপুনি কিছু পৰিমাণে এইবাৰ মানুহে বুজি উঠিছে, তাৰ পৰিৱৰ্তে কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত যদি চাই কিন্তু বহু ঠাই আছে, বহু ভিতৰুৱা অঞ্চল আছে, বহু ভিতৰুৱা জিলা বা জিলাৰ যি অন্তৰ্গত বিষয় অঞ্চল থাকে, সেই অঞ্চলসমূহত কিন্তু এতিয়াও বুজি পোৱা নাই বা বুজিও আচলতে নুবুজা ভাও জড়ি আছে, যাৰ ফলশ্ৰুতিত সংক্ৰমিত হাৰৰ সংখ্যা কিন্তু হ্ৰাস হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন আহি পৰিছে, বৰঞ্চ তাৰ দুগুণ বৃদ্ধি হ'ব ধৰিছে। তেনে ক্ষেত্ৰত সেইসকল লোকৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰাৰ চেষ্টা চলাব লাগিব চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা। বিশেষকৈ চৰ অঞ্চলসমূহত এনেধৰণৰ প্ৰচাৰ চলোৱা বা সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে। একেদৰে বহুকেইখন জিলাতো বিশেষকৈ যিসমূহ বজাৰ, যিসমূহ ঘাট, তাত আচলতে সজাগতাৰ প্ৰয়োজন আহি পৰিছে, কাৰণ সেইসমূহৰ জেগাত এতিয়াও কিন্তু সজাগতাৰ অভাৱ আমি দেখিবলৈ পাইছোঁ, যাৰ ফলশ্ৰুতিত চৰকাৰী যি ধৰণৰ নিৰ্দেশনা দিয়া হয় সামাজিক দূৰত্বৰ পৰা আৰম্ভ কৰি মাস্ক ব্যৱধানৰ ক্ষেত্ৰত সেইসমূহ আচলতে তেওঁলোকে পালন কৰা আমি দেখিবলৈ পোৱা নাই। কিন্তু তাৰ পৰিৱৰ্তে কিছু সংখ্যক হ'লেও পূৰ্বতকৈ এইবাৰ কিন্তু গুৱাহাটীবাসীয়ে কিছু মনত যেন ভয় সোমাইছে বা ভয় সংখ্যা বা বজি উঠিছে, যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীত কিন্তু মাস্ক নিপিন্ধা লোকক আপুনি ইয়াত নাপাব বা মাস্ক পিন্ধা লোকেৰ সংখ্যা ইয়াত সৰ্বাধিক। গতিকে প্ৰায় প্ৰত্যেকজন লোকে মাস্ক পিন্ধিছে আমি দেখিবলৈ পাইছোঁ। কণ শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে মাস্ক পৰিধান কৰা গুৱাহাটী মহানগৰীত দেখিবলৈ পাইছোঁ। কিন্তু ছ'চিয়েল ডিষ্টেঞ্চৰ কথা যদি ভাস্কৰ আমি আহোঁ বা ভাবোঁ, এখন বজাৰৰ ছ'চিয়েল ডিষ্টেঞ্চ সম্ভৱ নহয়। আপুনি যদি পাচলি বজাৰ বা ফল মূল বজাৰ বা মাছৰ বজাৰলৈ যায়, তাত কিন্তু ছ'চিয়েল ডিষ্টেঞ্চ সম্ভৱ নহয় বা ৰাইজে সেই কথা মানিবও নোৱাৰে, মানিবলৈও যথেষ্ট অসুবিধা, ঠেক জেগা, সেইখিনি সময়ত হেতাও পৰা লাগে। গতিকে এইবোৰৰ কাৰণেও আচলতে হয়তো সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সমস্যা আছে, নোহোৱা নহয়। সেয়া তেনে ক্ষেত্ৰত প্ৰশাসনে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ঠিকেই কৈছে। কিন্তু যিকোনো এখন যেতিয়া হাট বজাৰ হওক বা যিকোনো এখন সাধাৰণ বজাৰ যিটো আপুনি যায়, তাত আপুনি সামাজিক দূৰত্ব বজাই ৰখাটো কোনোপধ্যে সম্ভৱ নহয়। কাৰণ গুৱাহাটী মহানগৰী মই অইন নাযাওঁ, যিহেতু গণেশগুৰি আপুনি যদি মাছৰ বজাৰখনে কওক বা চব্জি যিখন বজাৰ আছে, সেই বজাৰ যেতিয়া আপুনি যাব, সেই বজাৰ ব্যৱসায় যিসমূহ হাট, সেইসমূহ আচলতে এখনৰ পাছত আনখন একেলগে লাগি আছে। আৰু তেনে ক্ষেত্ৰত ইয়াৰ যিটো ব্যৱধান, যি বজাৰখনৰ যিটো ব্যৱধান যথেষ্ট ঠেক। আৰু তেনে ক্ষেত্ৰত যেতিয়া দুজন গ্ৰাহক একেলগে সোমাব, তেনে স্বাভাৱিকতে সেই গ্ৰাহক দুজনৰ গাত গা লগাটো আচলতে কোনো ঘটনা নহয়, কাৰণ লাগিবই। কাৰণ তেনে ক্ষেত্ৰত তাত কোনো স্পেচ নাই, অৰ্থাৎ তাত সেইখিনি যথেষ্ট ঠেক জেগা। কিন্তু তেনে ক্ষেত্ৰত প্ৰায়সমূহ বজাৰ, গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ বজাৰ আচলতে ঠেক। তেনে ক্ষেত্ৰত আপুনি তাত ছ'চিয়েল ডিষ্টেঞ্চিং মনাটো কিন্তু কোনোপধ্যে অসম্ভৱ। বা তেনে ক্ষেত্ৰত প্ৰতিজন গ্ৰাহকক আচলতে ব্যৱসায়ীসকলেও বুজাই থকা বা ব্যৱসায়ীসকলেও আহ্বান জনোৱাটো অসম্ভৱ। কিন্তু তেনে ক্ষেত্ৰত সেইসমূহ স্থানত কিন্তু সামাজিক ব্যৱধান মনাটো কোনোপধ্যে সম্ভৱ নহয় বা অসম্ভৱ কথা। তেনে ক্ষেত্ৰত সেইবাবে হয়তো স্প্ৰেড হ'ব পাৰে। আৰু এটা কথা, আমি শেষ প্ৰশ্ন ভাস্কৰ, কিন্তু এবাৰ যিহেতু কৰোণা অন্য এটা ৰূপ ধাৰণ কৰি অহা বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ, কাৰণ লাং ইনফেকশ্যন হৈ যায় খুব কম সময়ৰ ভিতৰতে। আমি যদি চাওঁ, আমাৰ এগৰাকী সাংবাদিক নিউজ 18ৰ সৈতে তেওঁ বহুদিন ধৰি আছিল, তেওঁ যিহেতু কৰোণাত আক্ৰান্ত হৈছিল আৰু তেওঁ পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ পৰা নিগেটিভ ৰিপৰ্ট লৈ তেওঁ ঘৰলৈ আহিছিল। গতিকে তাৰ পিছতে ত্ৰিপুৰাৰ আমাৰ সাংবাদিক আছিল, গতিকে তাৰ পিছত তেওঁ মৃত্যুমুখত পৰে। অৰ্থাৎ লাঙত ইমান বেয়াকৈ ইনফেকশ্যন হয় বা এটেক কৰে যে যাৰ ফলত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সজাগতাৰ অতি বেছি প্ৰয়োজনীয়তা বৰ্তমান আছে। এখন চৰকাৰে যিমানখিনি দায়িত্ব ল'ব লাগে ল'ব পাৰে, কিন্তু ৰাইজৰ মাজত সজাগতাৰ খুবেই প্ৰয়োজন। যিহেতু আপুনি যদি চাই, কাৰণ এইবাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিলে যে এইবাৰ যিটো কৰোণাৰ ৱেভ, সেয়া আচলতে বতাহত আহে। গতিকে তেনে ক্ষেত্ৰত মানুহে মাস্ক পিন্ধাটো জৰুৰী। আৰু যদিহে আচলতে এই যি কৰোণা, এই কৰোণা যদি পৰিয়ালৰ কোনো এটা লোকৰ দেহত হয়, তেন্তে স্বাভাৱিকতে সেই গোটেই তেওঁৰ সমগ্ৰ পৰিয়ালটো আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তেনে ক্ষেত্ৰত যথেষ্ট সজাগ সচেতনতা হোৱাৰ প্ৰয়োজন। গতিকে সজাগ সচেতনতাৰ অবিহনে কিন্তু কৰোণাক ৰোধ কৰিব নোৱাৰিব। আৰু সেয়া আচলতে আমি কোৱা কথা নহয়, সেয়া চৰকাৰে কোৱা কথা বা সেয়া যি বিভিন্ন বৈজ্ঞানিক বা বিভিন্ন বিশেষজ্ঞসকলৰ ভাষ্য যে এই মুহূৰ্তত এইবাৰ যিটো কৰোণাৰ যিটো সংক্ৰমিত হাৰ বা যি ৱেভ, সেয়া কিন্তু ভয়ানক। আৰু ইয়াত এইবাৰ বতাহত আচলতে কৰোণাৰ বিয়পিব। গতিকে তেনে ক্ষেত্ৰত সকলো কিন্তু
সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে কিন্তু চৰকাৰ বা প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে ঠিকেই কিন্তু সেই ধৰণৰ নিৰ্দেশনা সেই ধৰণৰ প্ৰশাসনৰ যি নিৰ্দেশনা হওক প্ৰশাসনে যি ধৰণৰ কাৰ্যকৰী কৰিব যায় সেইসমূহ কেনেকুৱা ধৰণৰ আপুনি মই সাধাৰণ ৰাইজ হিচাপে গ্ৰহণ কৰোঁ সেয়া আটাইতকৈ ডাঙৰ বিষয় কাৰণ সাধাৰণ ৰাইজক আপুনি ক'ব পাৰিব কিন্তু সাধাৰণ ৰাইজক যদি গ্ৰহণ নকৰে তেনে ক্ষেত্ৰত স্বাভাৱিকতে চৰকাৰী নিৰ্দেশনা ভেউচালিত পৰিণত হ'বই কাৰণ প্ৰশাসনে মাস্কৰ ক্ষেত্ৰত আমি দেখিলোঁ সদায় আচলতে তেওঁলোকে গুৱাহাটী মহানগৰীতে বহু তালাচী চলায় বা তেওঁলোকে অভিযান চলায় যিসমূহ মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ফাইন কাটে কিন্তু একাংশ এনেকুৱা আছে যেন তথাপিও যেন ফাইন কাটাৰ পাছতো আচলতে তেওঁলোকে জ্ঞান ঘূৰি নাহে তেওঁলোকে যেন এনেকুৱা ধৰণৰ ভাবে যে এই সমগ্ৰ যি কৰোণা সেই কৰোণাক লৈ আচলতে চৰকাৰ প্ৰশাসনে ভেউচালি কৰিছে এনেকুৱা ধৰণৰ ক'ব বিচাৰে গতিকে সেইসকল লোকৰ বাবে হয়তো এই ধৰণৰ যি সংক্ৰমিত হাৰৰ সংখ্যাত প্ৰতিদিনে বৃদ্ধি হ'ব ধৰিছে গতিকে চৰকাৰ প্ৰশাসনে যি ধৰণে নিৰ্দেশনা নিদিয়ক কিয় সেই নিৰ্দেশনাক যদি আমি পৰিৱৰ্তে যদি আমি সকলোৱে অসমবাসীয়ে নিজে একগোট হৈ আচলতে এই সাৱধানতা অৱলম্বন কৰি স্বাভাৱিকতে এই কৰোণাক আমি প্ৰতিহত কৰিব পাৰিম কাৰণ যোৱাবাৰ যিটো সংক্ৰমিত বা যোৱাবাৰ যি কৰোণাৰ প্ৰভাৱ দেখিবলৈ পাইছিলোঁ সেয়া কিন্তু অসমবাসীয়ে একেলগে আচলতে সেই কৰোণাৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে হয়তো অসমবাসী বেলেগ ৰাজ্যতকৈ আচলতে বহু পৰিমাণে তেওঁ সঁচাকৈ যিহেতু যোৱাটো বৰ্ষত বা প্ৰথমটো ঢৌত সকলোৱে সমগ্ৰ ৰাজ্যবাসী একত্ৰিত হৈ যিহেতু যুঁজ দিছিল বুলি এক প্ৰকাৰ ক'ব পাৰি কৰোণাৰ বিৰুদ্ধে যাৰ ফলত নিয়ন্ত্ৰণত আছিল গতিকে এইবেলিও ৰাইজ সজাগ হওক সচেতন হওক আৰু সাৱধান হওক ধন্যবাদ ভাস্কৰ এফালে কৰোনা পৰিস্থিতিৰ বুজ ল'বলৈ নিশা তেজপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিশা 9:30 কাৰ্যালয়তে উপায়ুক্তক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতেও মিলিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিশাৰ ভাগত তেওঁ মিলিত হয় এক বৈঠকত মিলিত হয় জিলাখনত কৰোনাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা 9:30 বজাত উপস্থিত হৈ গৈ আমি পুনৰ কৈছোঁ দেখুৱাইছোঁ দৃশ্য আমাৰ হাতত আহি পৰিছে কৰোনা পৰিস্থিতিৰ বুজ ল'বলৈ নিশাৰ ভাগত তেজপুৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এয়া 9:30 উপস্থিত হৈ উপায়ুক্তগৰাকীক তেওঁৰ কাৰ্যালয়তে সাক্ষাৎ কৰে শোণিতপুৰ জিলাৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জিলাখনত কৰোনাৰ শেহতীয়া পৰিস্থিতিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে ৰাজ্যত এতিয়া কৰোনাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে দেওবাৰৰ দিনটোত 1844 জনৰ শৰীৰত কৰোনা ধৰা পৰিছে অৱস্থিতি ধৰা পৰিছে 14গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে দেওবাৰে সম্পন্ন হৈছে 33,674 জন লোকৰ কোভিড পৰীক্ষা দেওবাৰে আক্ৰান্তৰ হাৰ হৈছে 5.48%। কেৱল কামৰূপতে নতুনকৈ 791 গৰাকী লোক আক্ৰান্ত হৈছে টুইটযোগে এই কথা সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এয়া কালি অৰ্থাৎ 25 তাৰিখৰ ৰিপৰ্ট আছিল টুইটযোগে এই কথা জনোৱা হৈছে সদৰি কৰা হৈছে আমি দেখুৱাইছোঁ টুইটটো আৰু নতুনকৈ আক্ৰান্ত হৈছে 791 জন আৰু বৰ্তমান 5.48% হাৰ ৰাজ্যত এনেধৰণে এতিয়া কৰোনাৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে মুঠ 1844 জনৰ দেহত কালিৰ দিনটোতে ধৰা পৰিছে কোভিড পজিটিভ মধ্যপ্ৰদেশৰ ইন্দোৰত যোৰহাটৰ এগৰাকী যুৱ অভিযন্তাৰ মৃত্যু মৃত লোকজনৰ নাম হৈছে প্ৰাঞ্জু মোহন বৰুৱা মৃত্যুৰ সময়ত প্ৰাঞ্জু মোহনৰ বয়স আছিল মাত্ৰ 36 বছৰ ইন্দোৰৰ খাজৰানা আৰক্ষীয়ে পৰিয়ালক জনালে প্ৰাঞ্জু মোহনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে যোৰহাটৰ ডেকা গাঁৱত পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ইন্দোৰৰ হাইটেক কম্পিট এণ্ড বিল্ডাৰ্ছ লিমিটেডত কৰ্মৰত হৈ আছিল প্ৰাঞ্জু মোহন বৰুৱা পৰিয়ালৰ পৰা মৃতদেহ সৎকাৰৰ অনুমতি বিচাৰিছে ইন্দোৰ আৰক্ষীয়ে দেওবাৰে পুৱা হোম কোৱাৰেণ্টাইনত থকা প্ৰাঞ্জুৱে পৰিয়ালৰ সৈতে কথা পাতিছিল বিয়লিৰ ভাগত সেইজন প্ৰাঞ্জুৰ মৃত্যুৰ খবৰ পাই এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত আৰু যিহেতু 10 বজাত তেওঁ পৰিয়ালৰ সৈতে কথা পাতিছিল কিন্তু 11 বজাৰ পৰা তেওঁ কোনো খবৰ পৰিয়ালৰ লোকে পোৱা নাছিল যোৰহাটত ডেকা গাঁৱত ঘৰ প্ৰাঞ্জু মোহনৰ কিন্তু বিয়লিৰ ভাগলৈ সেই খবৰ আহি পৰিছিল ইন্দোৰ আৰক্ষীয়ে তেওঁলোকক ফোন যোগে জনাইছিল মৃত্যুৰ খবৰ দিছিল আৰু যাৰ ফলত এই মুহূৰ্তত পৰিয়ালৰ লোকে বিচাৰিছে যে প্ৰাঞ্জু মোহন বৰুৱাৰ মৃত্যু আচলতে কেনেকৈ হ'বলৈ পালে তাৰ এক তদন্তৰ কথা তেওঁলোকে জনাইছে বা মধ্যস্থতা কৰিবলৈ অসম চৰকাৰক তেওঁলোকে আহ্বান জনাইছে কিন্তু জানিব পৰা অনুসৰি তেওঁ কোভিড পজিটিভ আছিল বা তেওঁ যেহেতু আমি জনাই গৈছোঁ তেওঁ কোভিড পজিটিভ আছিল হোম আইচলেশ্যনত আছিল তেওঁ ঘৰৰ মানুহৰ সৈতে কথা পাতিছিল 10 বজাত কিন্তু তাৰ পিছতে হঠাৎ তেওঁ উশাহ নিশাহত তেওঁ কষ্ট পায় শ্বাস প্ৰশ্বাসত কষ্ট পায় আৰু সেই সময়ছোৱাত তেওঁ যিটো ঘৰত থাকে ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে আৰু লগতে তেওঁৰ এগৰাকী সহায়কাৰীয়ে দুয়োৱে মিলি তেওঁক চিকিৎসালয়লৈ লৈ যায় কিন্তু চিকিৎসালয়ত কোনো ধৰণৰ বিচনা তাত খালী নাপায় বা চিকিৎসা
পোৱা নাযায়, যাৰ ফলত চিকিৎসা অবিহনে খুব কষ্ট এটা অৱস্থাত বুলি ইতিমধ্যে জনাইছে, যোনে তেওঁক প্ৰত্যক্ষ কৰিছে যে খুব কষ্ট পাই মৃত্যু হৈছে প্ৰাঞ্জু মোহনৰ। কিন্তু এই সমগ্ৰ বিষয়টো যিহেতু হতবাক হৈ পৰিছে ডেকাৰ গাঁৱৰ পৰিয়ালবৰ্গ, গতিকে তেওঁলোকে বিচাৰিছে যাতে মধ্যস্থতা কৰে অসম চৰকাৰে, কেনেকৈ 10 বজালৈকে কথা পাতি থকা প্ৰাঞ্জু মোহনৰ মৃত্যু হ'ব পাৰে। কিন্তু ইতিমধ্যে জনোৱা অনুসৰি যে যিহেতু হাওঁফাওঁ তেওঁৰ 75% তেওঁৰ হাওঁফাওঁত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে। ক'ভিড তেওঁক যিহেতু তেওঁ পজিটিভ আছিল, তেওঁ হোম কোৱাৰেণ্টাইনত আছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁক কোম্পানীৰ ৰেষ্ট হাউচলৈ লৈ যোৱা হয়, কিন্তু তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ৰাজ্যৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে কৰোনা ভাইৰাছে। একাংশ ব্যৱসায়ীয়ে মূল্য বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে। তাৰ পৰিৱৰ্তে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী অৰ্থনৈতিক সংকটত ভুগিবলগীয়া হৈছে। গহপুৰৰ হোটেলসমূহত গ্ৰাহকৰ অনুপস্থিতিয়ে হোটেল ব্যৱসায়ীসকলক চিন্তিত কৰি তুলিছে। ক'ভিড সংক্ৰমণৰ আশংকাত এতিয়া গহপুৰৰ হোটেলসমূহত নাই গ্ৰাহকৰ ভিৰ। কেৱল হোটেলসমূহতে নহয়, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো এতিয়া গ্ৰাহকৰ উপস্থিতি সেৰেঙা, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। ৰূপ ধাৰণ কৰিছে, তাৰ লগে লগে কিন্তু অৰ্থনৈতিকভাৱে একাংশ ব্যৱসায়ী যথেষ্ট লোকচানৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে। মই গহপুৰৰ এখন হোটেলত উপস্থিত আছোঁ আৰু হোটেল ব্যৱসায়ীসকল এইকেইদিন যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকৰ হোটেলসমূহলৈ আচলতে গ্ৰাহকৰ আগমন ঘটা নাই এইকেইটা দিনত। মই এখন হোটেলত উপস্থিত আছোঁ, বাকৰি দলনিৰ এই দৃশ্য। এই হোটেলৰ যি মালিক আছে, বাইদেউ কওকচোন, যিহেতু আপোনালোকৰ কেনেকুৱা ব্যৱসায় চলিছে এইকেইদিন? নাই, ব্যৱসায় একেবাৰে নাই, এতিয়ালৈকে বোৱনীও হোৱা নাই। আজি ৰাতিপুৱা গ্ৰাহকসকল অহা নাই নেকি? অহা নাই গা। কিহৰ কাৰণে অহা নাই বুলি ভাবে? এইটো কৰোনা ভাইৰাছ বুলি কৈছে। এতিয়াতো আপোনালোক যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। লোকচানেই আছে এতিয়ালৈকে। হয়, মোৰ সহযোগীক দেখাবলৈ অনুৰোধ কৰিম। এয়া হৈছে হোটেলত, পূৰ্বতে এই হোটেলসমূহত সুন্দৰকৈ মিঠাই সজাই ৰাখিছিল, কিন্তু এতিয়া তেওঁলোকে মিঠাই আচলতে বনাবলৈ এৰিছে, কিয়নো গ্ৰাহক নাহে হোটেললৈ, যাৰ ফলত এতিয়া যথেষ্টখিনি অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হৈছে। আৰু এজন ব্যক্তি পাইছোঁ হোটেলৰ। দাদা কওকচোন, এনেদৰে হ'লে আপোনালোকৰ যথেষ্টখিনি লোকচানৰ সন্মুখীন হ'ব, কি ক'ব? আচলতে এতিয়া দেখিছোঁ মিঠাইও নাই, গ্ৰাহকো নাই, কেনেকুৱা ধৰণে চলিব, কি ধৰণে চলিব? এনেকুৱা হ'লেতো বহুতেই অসুবিধা হ'ব। যিবিলাক হোটেলবিলাক আছে মানে চেণ্টাৰত, তেওঁলোকৰ ৰাতিপুৱাৰ পৰা খুলি বহি আছে, এতিয়ালৈকে তেওঁলোকৰ বোৱনীয়ে হোৱা নাই। যিহেতু মিঠাই কেইটামান লৈ পেলাই বহি আছে, তথাপিও খোৱা মানুহ নাই। লকডাউন বুলি মানুহবিলাক ভয়, আচলতে ৰাইজ সজাগ হৈছে, সচেতন হৈছে, আহিবলৈ ভয় খাইছে। অঁ, এনেই কৰোণা হ'ব বুলি ওলাই অহা নাই মানুহবিলাক। এতিয়া অৰ্থনৈতিকভাৱে আপোনালোক বুলিয়ে নহয়, হোটেল ব্যৱসায় বুলিয়ে নহয়, সকলো ব্যৱসায় যথেষ্ট লোকচান হ'ল। ইয়াত হোটেল বুলি ক'বলৈ নাই, আৰু সকলো ব্যৱসায়ীবিলাকৰে অসুবিধা হৈ গৈছে। যিবিলাক ক্ষুদ্ৰ গেলামালৰ দোকানীবিলাকো আছে, তেওঁলোকৰো অসুবিধা হৈ গৈছে। মালৰ দাম যেনেকৈ বাঢ়ি আছে, এতিয়া চলিবলৈ অসুবিধা হৈছে সৰু সমাজৰ লোকবিলাকৰ যেনেকৈ। নিশ্চয়, আচলতে এনেদৰে প্ৰতিগৰাকী ব্যৱসায়ীয়ে আচলতে যথেষ্ট এতিয়া লোকচানৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে। কেৱল হোটেল ব্যৱসায়ী বুলি নহয়, শাক পাচলিৰ ব্যৱসায়ী, কাপোৰ ব্যৱসায়ী, বিভিন্ন ব্যৱসায়ীৰ লগত জড়িত লোকসকলৰ একে অৱস্থা হৈছে, একে দুৰ্দশা হৈছে। এতিয়া গ্ৰাহকৰ সংখ্যা নাই, গ্ৰাহক অহা নাই দোকানসমূহলৈ, যাৰ ফলত ব্যৱসায়ীসকল যথেষ্ট অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে। ৰঙিয়া ড্ৰাগছৰ মুকলি বেহা, আৰক্ষীক অভিযোগ দিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। উপায়বিহীন হৈ অৱশেষত ৰঙিয়া মহকুমা টিপটিৰ কাষ চাপিলে ৰঙিয়া নগৰৰ 2 নং ৱাৰ্ডৰ স্থানীয় লোকসকল। ৰঙিয়াৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে স্মাৰক পত্ৰ দিলে মহকুমা টিপটিক। অৰ্ধশতাধিক লোকৰ স্বাক্ষৰৰ সৈতে অভিযোগ দাখিল কৰিলে মহকুমা টিপটি স্বপ্নীল পালক। যোগান ধৰিলে ড্ৰাগছ বিক্ৰী কৰা ভিডিঅ' ফুটেজো। ৰঙিয়াৰ বিভিন্ন ঠাইত সুলভ মূল্যত ড্ৰাগছ বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে, যাৰ বাবে ধ্বংসৰ গৰাহলৈ যাবলৈ ধৰিছে নৱপ্ৰজন্ম। আমি সেই ভিজুৱেল, যি ভিডিঅ' ফুটেজ তেওঁলোকে সংগ্ৰহ কৰিছে, সেয়া আমি দেখুৱাইছোঁ। চাঞ্চল্যকৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই গৈছোঁ কেনেকৈ ড্ৰাগছ সৰবৰাহ কৰা হৈছে, ড্ৰাগছ লোৱা হৈছে, আৰু বিভিন্ন ধৰণৰ সৰু সুৰা যিসমূহ ঠাই ঘাটি হিচাপে পৰিণত হৈছে বৰ্তমান, আৰু যাৰ ফলত ৰাইজে পৰা নাই, ৰাইজে নোৱাৰাৰ বাবে ৰাইজে মহকুমা টিপটিৰ কাষ চাপিছে। স্বপ্নীল পালক এই ভিডিঅ' ফুটেজ দিছে, যি ভিডিঅ' ফুটেজ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু ধ্বংসৰ গৰা হ'লে এটা নৱপ্ৰজন্ম খেলি দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে ড্ৰাগছৰ সৰবৰাহ কেনেধৰণে বৃদ্ধি পাইছে ৰঙিয়াত বিভিন্ন ঠাইত। এয়া আমি দেখুৱাইছোঁ কেনেধৰণে লেনদেন কৰা হৈছে ড্ৰাগছৰ।
ভয়ংকৰ বনজুই গ্ৰাসত পৰিছে মিজোৰামৰ এটা অঞ্চল চুংগী জিলাত লগা বনজুইৰ প্ৰকোপ দেখি ৰাইজ আতংকিত হৈ পৰিছে জুই নুমুৱাবলৈ গৈ অসহায় হৈ পৰিছে মিজোৰাম চৰকাৰ জুই নুমুৱাত সহায় কৰিবলৈ সেনা বাহিনীক আহ্বান মিজোৰাম চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি সেনাই প্ৰেৰণ কৰিছে হেলিকপ্টাৰ দিনে নিশাই জুই নুমুৱাৰ চেষ্টা কৰিছে সেনাৰ MI-17VP হেলিকপ্টাৰে জুই নুমুৱাবলৈ অসহায় হৈ পৰিছে চৰকাৰ সেনাৰ সহায় বিচাৰিছে সেনা বাহিনীক সহায়ৰ আহ্বান মিজোৰাম চৰকাৰৰ আৰু ইতিমধ্যে হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে নিৰীক্ষণত আছে জুই নুমুৱাৰ চেষ্টা চলাই থকা হৈছে বনজুই গ্ৰাসত পৰিছে মিজোৰাম আৰু সহায় কৰিছে চৰকাৰ ভয়ংকৰ বনজুই গ্ৰাসত এটা অঞ্চল পৰিছে মিজোৰামত আমি দেখুৱাইছোঁ লগতে আমি জনাই গৈছোঁ যে জুই নুমুৱাবলৈ গৈ চৰকাৰ যিহেতু সহায় হৈ পৰিছে সেনা বাহিনীক সহায়ৰ আহ্বান জনাইছে মিজোৰাম চৰকাৰে সেনাই ইতিমধ্যে হেলিকপ্টাৰ প্ৰেৰণ কৰিছে বনজুই গ্ৰাসত পৰিছে মিজোৰামৰ এটা অঞ্চল ইতিমধ্যে জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰখা হৈছে আৰু শেহতীয়া খবৰ আমি জনাই যাম কিন্তু আমি এই মুহূৰ্তত জনাইছোঁ যে ভয়ংকৰ বনজুই গ্ৰাসত পৰিছে মিজোৰামৰ এটা অঞ্চল হাজো আৰক্ষীৰ জালত এটা কুখ্যাত প্ৰবঞ্চক গ্ৰেপ্তাৰ হোৱা প্ৰবঞ্চকটোৰ নাম হৈছে ছফিকুল ইছলাম আৰক্ষীৰ পৰিচয় দি বহু ঠাইত লুটপাট চলাইছিল ছফিকুলে আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভন দি ধন লুটিছিল ছফিকুলে বহুকেইটা চুৰি ডকাইতিৰ ঘটনাৰো মাষ্টাৰ মাইণ্ড আছিল ছফিকুল বাক্সাৰ কুমাৰী কাটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছফিকুলক নলবাৰী জিলাৰ ভাঙুনমাৰীত ঘৰ ধৃত ছফিকুল ইছলামৰ পুনৰ এবাৰ কৈছোঁ হাজো আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত প্ৰবঞ্চক গ্ৰেপ্তাৰ হোৱা প্ৰবঞ্চকটোৰ নাম হৈছে ছফিকুল ইছলাম আৰক্ষীৰ পৰিচয় দি বহু ঠাইত লুটপাট চলাইছিল ছফিকুলে আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভন দি ধন লুটিছিল ছফিকুলে বহুকেইটা চুৰি ডকাইতিৰ ঘটনাৰ সৈতেও জড়িত আছিল ছফিকুল মাষ্টাৰ মাইণ্ড আছিল ছফিকুল বাক্সাৰ কুমাৰী কাটাৰ পৰা ইতিমধ্যে ছফিকুলক গ্ৰেপ্তাৰ কৰা হৈছে নলবাৰী জিলাৰ ভাঙুনমাৰীত ঘৰ ধৃত ছফিকুল ইছলামৰ ৰাজ্যত কৰোনাৰ ভয়াবহ সংক্ৰমণ আমি জনাই গৈছোঁ যে উদ্বেগজনকভাৱে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে শোণিতপুৰ জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ হাৰ ৰঙাপাৰাতো দিনক দিনে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ আৰু বৰ্তমানলৈকে ৰঙাপাৰাত 27জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাক লৈ সজাগ আৰু সচেতন হৈছে লোকসকল ৰঙাপাৰা দৈনিক বজাৰলৈ সকলোৱে মুখত মাস্ক পৰিধান কৰি ওলাই অহা দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপাৰাতো কিন্তু এতিয়া কৰোনা মহামাৰীয়ে কবলত পৰিছে বহুকেইজন লোক ইতিমধ্যে 27ৰো অধিক লোক কৰোনা মহামাৰীত আক্ৰান্ত হৈছে ৰঙাপাৰা অঞ্চলত যোৱাকালি 11জনকৈ লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে ৰঙাপাৰাৰ ৰাইজ কিছু সজাগ সচেতন হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে এনেধৰণে মুখত মাস্ক পৰিধান কৰি তেওঁলোক বজাৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে কিছু দৃশ্য এনেধৰণে কিন্তু ৰাইজ এতিয়া বজাৰলৈ ওলাই আহিছে আৰু তেওঁলোকে কিন্তু মুখত মাস্ক পৰিধান কৰি এনেদৰে ওলাই অহা দেখিব পোৱা গৈছে কাৰণ মহামাৰীৰ ক্ষেত্ৰত যি মহামাৰী কৰোনা মহামাৰীয়ে কিন্তু এতিয়া ৰাজ্য চৰকাৰে এটা কথা উল্লেখ কৰিছিল যে আপোনালোকে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক যি দূৰত্ব এই সামাজিক দূৰত্ব কিন্তু সকলোকে মানি চলিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছিল মই এজন ব্যৱসায়ী আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত কিছু জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা কৰোনা এতিয়া বৰ্তমান সমগ্ৰ ৰাজ্যতে কি ক'ব হয় কৰোনাৰ কাৰণেতো মাস্ক লগাই আছোঁ দোকানদাৰ কৰি আছোঁ মই গ্ৰাহক আহিছে মাস্ক লগাই আহিছোঁ মাস্ক লগাই আহিছোঁ এতিয়া গ্ৰাহকসমূহে মাস্ক লগাইছেনে লগাইছে গোটেইখিনিত মাস্ক লগাইছে হয় এনেদৰে গ্ৰাহকসকল কিন্তু ওলাই আহিছে আৰু তেওঁলোকে কিন্তু মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে কেমেৰা পাৰ্চনে এই দৃশ্য দেখুৱাইছে আৰু এজন লোক আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিব চেষ্টা কৰিম হয় দাদা কি ক'ব কৰোনা এতিয়া ৰঙাপাৰাটো এক প্ৰকাৰে চাব গ'লে বহু লোক আক্ৰান্ত হৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৈছিলে যে মাস্ক পৰিধান কৰিব লাগিব সামাজিক দূৰত্ব বজাই চলিব লাগিব ৰঙাপাৰাত কিন্তু ৰাইজে মাস্ক পিন্ধা দেখিবলৈ পোৱা গৈছে কি ক'ব আপুনি নাই ৰাইজে মাস্ক পিন্ধিবই লাগিব আৰু মাস্ক যদি নিপিন্ধে প্ৰথম প্ৰিভেনশ্যনটো হ'ল মাস্ক যদি মাস্ক নিপিন্ধে তেতিয়া আপোনাৰ বেমাৰ প্ৰতিৰোধ কৰিব নোৱাৰে মাস্ক পিন্ধিব লাগিব লগতে অন্যান্য যিখিনি চৰকাৰী নিৰ্দেশনাৱলী সেইখিনি আমি আখৰে আখৰে পালন কৰিব লাগিব বেমাৰ হোৱাৰ পাছত আপুনি দাও এষতকৈ
বেমাৰ হোৱাৰ আগতেই আমি যদি প্ৰিকশ্যনখিনি লওঁ তেতিয়া আমাৰ বহুতখিনি আমি সুফল লাভ কৰিবলৈ সক্ষম হওঁ। নুমলীগড়ত এক কৰুণ ঘটনা সংঘটিত হ'ল। বন্যহস্তীৰ গছকত এজন লোকৰ মৃত্যু। নুমলীগড় চাহ বাগিচাৰ মিকিৰ চাঙতে এই শোকাবহ ঘটনাটো সংঘটিত হয়। বন্যহস্তীৰ গছকত মৃত্যু হোৱা লোকজনৰ নাম হৈছে বিভীষণ তেলিঙা। মাছ মাৰি থকা অৱস্থাতে বন্যহস্তীয়ে মহতিয়াই নিয়ে বিভীষণক। নুমলীগড়ত যিহেতু বিগত সময়ছোৱাতো দেখিবলৈ পোৱা যায় যে বন্যহস্তীয়ে তাত ত্ৰাসৰ সৃষ্টি কৰে, অৱস্থান কৰে, জাকে জাকে হাতী ওলাই আহে আৰু তাৰ মাজত হাতী আৰু মানুহৰ সংঘাতৰ সৃষ্টি হয়। আৰু এয়া বিভীষণ তেলিঙা নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মাছ মাৰি থাকোঁতে মহতিয়াই লৈ যায় হাতীয়ে। হাতীকেইটা মানে সেইটোতে আহিছে, তো আমাৰ মানুহকেইটা চাইছে হাতীকেইটা, লেকিন আমাৰ মানুহ এইটোও নাজানে যে মানে জাল মাৰিবলৈ যে বিভীষণ তেলেঙা গৈছে বুলি পেলাই। তেতিয়া পিছতে গম পোৱা হৈছে যে মানে মানুহজনক মাৰি পেলাই হাতীকেইটা ওলাই গৈছে। প্ৰদৰ কৰে মানে আমাৰ ইয়াতে মানে হাতী এপাৰলে এপাৰ হৈয়ে থাকে, বন বিভাগো আহিয়ে থাকে। বেছিকৈ মানে বন বিভাগৰ মানুহ মানে বাবাথান ওচৰতে থাকে। আমাৰ এইফালে মানে ইমান এটা পেট্ৰলিং ডিউটি নামাৰে। আমাৰ ইয়াতে যে এলিফেণ্ট টাৱাৰ দিব লাগে সেইকেইটাও মানে আজিলৈকে হেৰি হোৱা নাই। স্বাগতম বিৰতিৰ পাছত। সুমিলা ৰংহাংপিক জীৱন্তে জ্বলাই হত্যা কৰাক লৈ ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনা। হত্যাকাৰী ফাঁচীৰ দাবী কাৰ্বি আংলং মহিলা আয়োগৰ। ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে সংঘটিত হৈছিল 12 বছৰীয়া কণমানি সুমিলা ৰংহাংপিক জীৱন্তে অগ্নিসংযোগ কৰা ঘটনা। জাষ্টিছ ফৰ সুমিলা ৰংহাংপি। নিৰ্লজ্জ, পাশবিক, অমানৱীয় আৰু বৰ্বৰে কাণ্ড। ন্যায় লাগে সুমিলা ৰংহাংপিৰ। ৰহাৰ খাইগড়ত 12 বছৰীয়া কিশোৰীক জীৱন্তে অগ্নিসংযোগ কৰি হত্যা। ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনা, ন্যায়ৰ দাবী। জুই জ্বলিছে, এইখিনি মানুহে চিঞৰিছে জুই জ্বলিছে, গোন্ধাইছে বুলি কোৱাৰ লগে লগে আমি আহিছোঁ, দৌৰি আহি চাইছোঁ যে জুই নাইকিয়া, গোটেই জুই চাই গোটেই মানুহজনী তললৈ হৈ আছে। ফাঁচীৰ দাবী কাৰ্বি আংলং জিলা মহিলা আয়োগৰ। বৃহস্পতিবাৰে ৰহাৰ খাইগড়ত সংঘটিত হোৱা এক নিৰ্লজ্জ ঘটনাই বৰ্তমান জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। যি ঘটনা শুনিলে আপোনাৰ গাও শিয়ৰি উঠিব। এগৰাকী কণমানি 12 বছৰীয়া কিশোৰী, যিগৰাকী কিশোৰীক পঢ়ুৱাৰ চলনাৰে লৈ অনা হৈছিল এঘৰ আদ্যবন্ত ঘৰলৈ, আৰু সেই কিশোৰীগৰাকীক জীৱন্তে জ্বলাই দিয়া হ'ল। সুমিলা ৰংহাংপি নামৰ এই কিশোৰীগৰাকীক অতি পাশবিকভাৱে হত্যা কৰা হ'ল। আৰু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে মৃত্যুৰ সময়ত এই কিশোৰীগৰাকী আছিল অন্তঃসত্ত্বা। কোনে অন্তঃসত্ত্বা কৰিলে এইগৰাকী কিশোৰীক, তাক লৈ তদন্ত অব্যাহত আছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ঘটনাই যেনেদৰে তৎপৰতা লাভ কৰিব লাগিছিল বা সামাজিক মাধ্যমত বা ছ'চিয়েল মিডিয়া যেনেদৰে তোলপাৰ লগাব লাগিছিল, সেই বিষয়টোৱে বৰ্তমান তেনেদৰে গা কৰি উঠা নাই, যাক লৈ বিভিন্ন পক্ষই এতিয়া অভিযোগ উত্থাপন কৰিছে। সমান্তৰালভাৱে দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে ভিন্ন দল সংগঠনে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ নিকটৱৰ্তী আমটেৰেংস্থিত কুদাম ৰংহাং গাঁৱৰ 6টি সন্তানৰ পিতৃ অতি দৰিদ্ৰ কৃষক সাৰ্থে ৰংহাং। এই সাৰ্থেৰ কন্যা সুমিলা ৰংহাংপিক 5 বছৰ পূৰ্বে পঢ়ুৱাই ডাঙৰ দীঘল কৰিম বুলি লৈ গৈছিল ৰহাৰ খাইগড় গাঁৱৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰে। অঞ্চলটোত শিক্ষাৰ সুবিধা সুচল নোহোৱা বাবে দৰিদ্ৰ পিতৃ সাৰ্থে ৰংহাঙেও বহু আশা প্ৰত্যাশা বুকুত লৈ সুমিলাক প্ৰেৰণ কৰিছিল প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰলৈ। পঢ়ুৱাম বুলি ফুচুলাই বন কৰা ছোৱালী হিচাপে ঘৰত আশ্ৰয় দিয়াৰ পিছত এবাৰলৈ সুমিলাক নিজৰ ঘৰলৈ যাবলৈ দিয়া নাছিল বৰঠাকুৰ পৰিয়ালে। আৰু ইয়াৰ পিছত 22 তাৰিখে ঘটিল জঘন্য ঘটনা। প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পিছফালে উদ্ধাৰ হ'ল সুমিলাৰ অগ্নিদগ্ধ নিথৰ শৰীৰ। #Justice for Sumila Ronghampik।
ছ'চিয়েল মিডিয়াত এই দাবী এতিয়া উত্থাপিত হৈছে সুমিলা ৰংহাংপীৰ ন্যায়ৰ দাবীৰে। এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি, আলোড়নৰ সৃষ্টি হৈছে ছ'চিয়েল মিডিয়াত। ছ'চিয়েল মিডিয়াত এতিয়া এই দাবী এতিয়া সৰ্বত্ৰে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে। I again request you that encourage the wild justice. Please control your emotions and cooperate with the investigation officers so that we can apprehend the culprits as soon as possible. We are rationally talking to you. Please cooperate with us. We are cooperating, I kindly request you. So that's My humble the request is reason please we are cooperate with peacefully that. protesting it. Yes, that's why I'm not telling even in a single word till now. Yeah. You were asking, that's why I'm answering. হয়, এগৰাকী 12 বছৰীয়া কিশোৰী সুমিলা ৰংহাংপীক অতি নৃশংসভাৱে হত্যা কৰা হ'ল, কেৰাচিন ঢালি জ্বলাই দিয়া হ'ল। এই অভিযোগ উত্থাপিত হৈছে দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে, পিতৃ আৰু পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। ছোৱালীজনীক ন্যায় দিয়ক। প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেখেতৰ পুত্ৰ বুলি আমি গম পাইছোঁ নয়নমণি বৰঠাকুৰ। তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই ছোৱালীজনীক যি কেৰাচিন তেল ঢালি পেলাই নৃশংসভাৱে যি হত্যা কৰিলে, হত্যাৰ উচিত তদন্ত কৰি পেলাই ফাষ্ট ট্ৰেক আদালতৰ যোগেদি এই কালপিতকেইটাক ফাঁচি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে সজোৰে দাবী জনাইছোঁ। আৰু আনহাতে এটা দাবী এইখিনি মুহূৰ্তত উত্থাপিত হৈছে। একাংশ লোকে বন কৰাৰ চলেৰে একাংশ কিশোৰীক ঘৰলৈ আনি বন কৰা কামত নিয়োজিত কৰি আহিছে। আৰু এই বিষয়টো এটা উচিত তদন্তৰ দাবী উত্থাপিত হৈছে। এক উচিত তদন্তৰে এই কাৰ্য যাতে বন্ধ হয় ৰাজ্যত, তাৰ দাবী এই মুহূৰ্তত সৰ্বত্ৰে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে। আৰু আনহাতে কাৰ্বি দল সংগঠনে দাবী উত্থাপন কৰিছে যে 20 লাখ টকাৰ ক্ষতিপূৰণ দিয়ক এই কিশোৰীগৰাকীৰ পৰিয়ালক। ইফালে ৰহা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিছে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, দুধনৈৰ পৰা অৰূপ নাথ আৰু বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।